নমস্কাৰ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি আউটডোৰ শ্বুটিং আছে। আজি বহুত বেছি গৰম। বেলতলাৰ জ্যোতি পথত হৈছিলে এইখিনি শ্বুটিং। চিৰিয়েলখন চাই আছেনে আপোনালোকে? আদৰৰ আছোঁ। আশা কৰোঁ আপোনালোকে ভাল পাই আছে চিৰিয়েলখন চাই। কমেণ্টৰ যোগেদি জনাবচোন এই ভিডিঅ'টো চোৱা কোনে কোনে চিৰিয়েলখন চাই ভাল পায়। শ্বুটিঙৰ মাজত অকণমান কেঁচা আমো খালোঁ দেই, জলকীয়া বেছিকৈ দি। এতিয়া ল'ৰাটো গুচি গ'ল, বেয়া লাগিছে নে? অ' পাহৰি গ'ল নেকি? ঘৰৰ মানুহবোৰে জানো মোক সহজভাৱে ল'ব? প্ৰথমে হয়তো মানি নল'ব, পাছত কথাবোৰ গম পোৱাৰ পাছত নিশ্চয় আঁকোৱালি ল'ব। ফোন কৰি মাতা নাই? ছোৱালীজনীটো আপোনাৰো পচন্দৰ আছিলে। কিন্তু সেই বুলি যদি তাৰ পচন্দ হয় মোক আগতে ক'ব লাগিছিল। তুমি কোৱা নাই সেইটো কেনেকুৱা ডাঙৰ এখন সমাজৰ আগত ছোৱালীজনী উঠাই লৈ গুচি গ'ল আৰু এটা ল'ৰা মোৰ অৱস্থা বেয়া হৈ গ'ল, সেইটো পানিছমেণ্ট পাব লাগিব। আৰু আপোনাক কেইদিনমানৰ পৰা শ্বলখন লোৱা দেখা নাইকিয়া, কিয় লোৱা নাই? এই শ্বলখনৰ অৰ্থ আছিল আগতে গোটেই ঘৰখন মই সাঙুৰি আছিলোঁ, কিন্তু মোৰ ঘৰখন এতিয়া সান্মান হৈ গ'ল। আৰু ৰূপালী বা কেনেকুৱা লাগিছে ইয়াত এক্টিং কৰি? মজা, ভাল ৰোল এটা পাইছোঁ। যে নিজৰ চিৰিয়েলখন চাই কান্দিছিলা? মই কন্দা নাই, অ' ভণ্টিয়ে কান্দিছিলে। ঘৰৰ মানুহে কান্দিছিলে, কান্দি পেলাই মানে তোমাৰো চকুপানী ওলাইছে এতিয়া? ওলাইছে মানে শ্বুটিঙৰ দিনাখনহে মোৰ চকুপানী ওলাইছিল। অঁ, এতিয়া মানে আৰু চকুপানী ওলোৱাৰ কাৰণটো কি আছিলে? কাৰণটো আছিলে যে অমৰৰ মানে অমৰলৈ বেয়া লাগিছিলে। অমৰলৈ বেয়া লাগিছিলে তেতিয়া, সেইকাৰণে বেয়া লাগিছে। আৰু সেইটো কাম আচলতে মনে কৰিব নালাগিছিল। তাকোতো এতিয়া এৰিব নোৱাৰোঁ, সি ভাল পোৱা ছোৱালী, কিন্তু সি কথাটো খোলাকৈ ক'ব লাগিছিলে। নকৈ পেলাই সি ভুল কাম কৰিলে, মাকৰ মনতো দুখ দিলে, গোটেই ঘৰখনৰ মানুহক দুখ দিলে। সেইটো কাৰণে ঘৰ জোৱাইজনে চল পালে। এতিয়া চল পালে মানে মূৰৰ ওপৰত উঠি গ'ল ঘৰ জোৱাই আমাৰ। চল পালে নহয়, চল জোৱাই মূৰৰ ওপৰত উঠি গ'ল। যি আৰু জোৱাই মূৰৰ ওপৰত উঠি গ'ল। জোৱাই কি কৈ আছা এইবিলাক? মোৰ কথা কিয় বেয়াকে কৈছা? মই কি কৰিলো? আমি এইবিলাক অনন্যাৰ কথা কৈ আছো, একদম মূৰৰ ওপৰত উঠি এতিয়া নাচি আছো। যিটো আমি বিচৰা নাছিলোঁ, আমি সেইটো বিচৰা নাছিলোঁ। ঘৰ জোৱাই মানে ইমান সুবিধা ল'লে, সি তাক মানে উলিয়াই দিয়া মানে বহুত গাড়ীও লৈ গ'ল, গাড়ীও লৈ গ'লে, তাৰ কামবোৰ চব লৈ ল'লে। যি মানে ভাল ভাল কথা নহয়। মধুবন পথতো কিছু শ্বুটিং হ'ল। এক মিনিট মই ফোকাছ যোৱা লাষ্ট টাইম ৰলিং কি বেগ